আজি মই তোমালোকক প্ৰিপজিশন অফ টাইম কি লিখা আছে প্ৰিপজিশন অফ টাইম এইটো ঘড়ীৰ সহায়ত এইটো ঘড়ী বুলি ধৰি লোৱা এটা ঘড়ীৰ সহায়ত তোমালোকক প্ৰিপজিশন অফ টাইম শিকাম আজি হা ইয়াত কি দিয়া আছে ইন দিয়া আছে এইফালে এইটো সাইডত দিয়া আছে এট আৰু এই সাইডত অন আছে তিনিটা কি হ'ল প্ৰিপজিশন অফ টাইম আৰু ইন অন আৰু এট বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ভাবে ব্যৱহাৰ হয় সো এইবোৰ কেনেকৈ ব্যৱহাৰ হৈছে মই উদাহৰণৰ সৈতে ইয়াত দেখুৱাইছো বস্তুকে প্ৰথমে দেখা ইয়াত আছে টাইম অফ দা ডে কি আছে টাইম অফ দা ডে হ'ব কি আছে মৰ্নিং কি আছে ইন মৰ্নিং ইন দা ইভিনিং ওকে এনেকুৱা টাইম ডে এটা পাৰ হ'লে কি হ'ব তাৰ লগত কি হয় ইন হয় আৰু এইফালে কি আছে সিজন স্প্ৰিং সামাৰ উইন্টাৰ এই ক্ষেত্ৰত কি হয় सीजन बुझालेও তার আগত কি হয় ইন প্রিপজিশন দেওয়া হয় ইন সামার ইন স্প্রিং এনেকুৱা হয় আৰু আছে কি ইয়াৰ যদি থাকে ইন 1901 ইন 2005 2010 এনেকুৱা হলে তাৰ আগত কি প্রিপজিশন ব্যৱহাৰ হ'ব ইন ব্যৱহাৰ হ'ব আৰু কি দিয়া আছে মান্থৰ আগত আমাৰ কি ব্যৱহাৰ হয় ইন ব্যৱহাৰ হয় এনেকুৱা জানুৱাৰী ফেব্ৰুৱাৰী মে these are the example of in say in January in February এনেকৈ ব্যৱহাৰ হয় আৰু এইফালে চোৱা অন আছে কি আছে অন ডেজ আমাৰ যে উইকলি ডে বিলাক যে থাকে ডেৰ আগত আমাৰ কি ব্যৱহাৰ হয় যেনেকৈ মানডে অন মানডে অন ওয়েডনেসডে অন টুৱেসডে অন সানডে আদি ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব আমাৰ অন ব্যৱহাৰ হ'ব কি হ'ব আকৌ কি হ'ব হলিডেৰ ক্ষেত্ৰতো আমাৰ কি হয় অন ব্যৱহাৰ হয় হলিডে যেনেকুৱা ক্ৰিসমাস ডে সিলাৰ ডে অন বাৰ্থডে তেনেকুৱা আৰু যিমান হলিডে আছে অন হলিডে ওকে তাৰপিছত আৰু কি হয় আমাৰ ডেটৰ আগত কি ব্যৱহাৰ হয় অন ব্যৱহাৰ হয় ডেটৰ আগত কি হয় অন আগষ্ট 15 2025 অন মাৰ্চ 28 এনেকুৱা ক্ষেত্ৰত কি হ'ব অন ব্যৱহাৰ হয় বুজি পাইছা আৰু আছে কি এট হ'ল আমাৰ একজেক্ট টাইমৰ ক্ষেত্ৰত কি হয় এট ব্যৱহাৰ হয় যেনেকুৱা 3 o'clock or 4 AM midnight noon আদি ক্ষেত্ৰত কি হয় আমাৰ এট ব্যৱহাৰ হয় আছে গতিকে আমি কি বুজি পালো ইয়াৰ পৰা ইন অন এণ্ড এট টাইমৰ যোগেদি কাইণ্ড অফ প্ৰিপজিশন অফ টাইম ঘড়ীৰ যোগেদি আমি কি প্ৰিপজিশন তিনিটা দিব পাৰিলো বুজি পাইছা এতিয়া ওকে থ্যাংক ইউ